বোলা চলে নগৰৰ দ্বাৰ ৰক্ষা ভাৰ দিছে মোৰ ওপৰত কাৰ সাধ্য মোক পৰাস্ত কৰি নগৰত গৌৰীয় প্ৰৱেশ যাৰ ভয়ত স্বৰ্গ দেৱতা মৰ্ত্য মানৱ আৰু পাতালৰ পাখুকিও হৈ কম্পমান ৰাস্তাত কোন আছে দেৱী যিয়ে মোক কৰিব পৰাস্ত কোন কোন তহঁতৰ সত্য পৰিচয় পাছত পাবা প্ৰথমতে পথ মুকলি কৰা অসম্ভৱ মোৰ শৰীৰত এক বিন্দু শৰীৰ থকা পৰ্যন্ত নগৰৰ দুৱাৰ মই মুকলি কৰি নিদিওঁ সেই হওক তেন্তে দাদা বিকুদৰ যদুপতি এই দুষ্টক বধ কৰি পথ মুকলি কৰা যি ভাগ্য যদুপতি নৰথম তুলি ললো মই এই দুৰ্জয় গুণ আৰু যদি তই আত্মৰক্ষা কৰ বেছ তেন্তে শান্ত হোৱা হখা কোন কোন তুমি কিয় ৰণৰ কাৰ্যত ঘাত আছা বিঘিনি কুমাৰ মই কৃষ্ণ কৃষ্ণ তুমি কৃষ্ণ প্ৰভু মোৰ সেৱা গ্ৰহণ কৰ কিবা হেতু আগমন এই স্থানে প্ৰভু কুমাৰ প্ৰভু তোমাৰ পিতৃয়ে সাধু সন্তৰ ওপৰত কৰিছে অত্যাচাৰ আৰু সেই হেতু অধৰ্মক বিনাশ কৰিবলৈ মোৰ আগমন প্ৰভু ক্ষমা কৰক পিতৃদেৱক মোৰ বেজাৰ নকৰিবা কুমাৰ প্ৰভু যোৱা তোমাৰ পিতৃদেৱক আমি অহাৰ বাতৰি দিয়াগৈ ভাল প্ৰভু আহা হখা আমিও আগবাঢ়ি যাওঁ বলা পঞ্চাননৰ পৰা কোনো সংবাদ নাপালো পুত্ৰ মণিকণ্ঠ এতিয়ালৈকে ঘূৰি নাহিল কি কৰো মই যিমানেই মুক্তিৰ পথ বিচাৰিছো সিমানেই মোৰ পথ হৈছে অৱৰোধ পিতা
চলাবাছা পিতা পঞ্চাননক হত্যা কৰিলে হয় পিতা কোনে কৰিলে বাছা পিতা কোন সেই দুৰাত্মা পিতা স্বয়ং যদুপতিৰ লগত অহা 4জন বনবাসী পিতা কৃষ্ণ 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 বিৰোধ কৃষ্ণ হমেৰণ তুমি কৰা পৰিহাৰ তেওঁ জগতৰ ঈশ্বৰ পিতা জগতৰ ঈশ্বৰ পিতা তথাপি হাৰি নাযাবই কুলাচলৰ হাতৰ পৰা কৃষ্ণ পিতা কৃষ্ণ পিতা কৃষ্ণ হমেৰণ তুমি কৰা পৰিহাৰ পিতা পাখণ্ড পিতা কৃষ্ণ পিতা কৃষ্ণ পিতা কৃষ্ণ ভীমাৰ্জুন আৰু নকুল সহদেৱে কুলাচলৰ সৈন্য বাহিনীৰ লগত কৰিছে তুমুল সংগ্ৰাম আৰু সৌৱা ক্ৰোধান্বিত হৈ কুলাচল এইফালে আহিব লাগিছে কৃষ্ণ 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 কিয় তই বনবাসীৰ সহায়ত অন্যায়ভাৱে মোৰ ৰাজ্য কৰিছ আক্ৰমণ এতিয়াও দিছো তোক এইটো উপদেশ তুৰন্তে মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যা নহ'লে কি কৰিবি দুৰাত্মা আমাৰ ক্ষেত্ৰ মিলিব মৰণ পাপিষ্ঠ মুখৰ কথাত পতিয়ন নাযায় মাধৱ ধৰ অস্ত্ৰ মৃত্যু তোক কৰিম প্ৰদান মৃত্যু কুলাচলৰ মৃত্যু বেশ মুখৰ কথা নোহে প্ৰয়োজন যুদ্ধত দেখা যাব তোৰ কত পৰাক্ৰম দেখা দেখা সৰ্বজন লীলা মাধৱৰ কুলাচলৰ হবে যুদ্ধ অতি ভয়ংকৰ দেখা দেখা সৰ্বজন লীলা মাধৱৰ কুলাচলৰ হবে যুদ্ধ অতি ভয়ংকৰ আৰে কুলাচলৰ হবে যুদ্ধ অতি ভয়ংকৰ হরে লীলা করি তদুপরি দৈতকবধিলা রাম হরি ভজনে গুণা রাম হরি ভজনে গুণা
আমাৰ প্ৰাৰ্থনা শুনি দ্বাৰকাপতি শ্ৰীকৃষ্ণই কুলাচলৰ লগতে কৰিছে সমৰে কুলাচলৰ মৃত্যু এইবাৰে অনিবাৰ্য মুনিৰাজ 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 প্ৰভু মোক কুলাচল বধৰ এক উপায় দিয়ক মুনিৰাজ হে প্ৰভু জগতৰ গৰাকী তুমি সকলো জানি বুজি কিয় এইদৰে কৰিছা চালনা তথাপিতো প্ৰভু কৃষ্ণ কৃষ্ণ ক'ত পলাই হাৰিবি লৈলক্য চলাচ কৰি হ'লেও আজি তোক মই হত্যা কৰিম কৃষ্ণ কৃষ্ণ বেশ তেন্তে সেয়ে হওক কস্তি আজি আজি তো কৃষ্ণ জগতৰ গৰাকী নাৰায়ণ মোৰ দুখ মাৰ্জনা কৰক প্ৰভু অন্তিম কালত মোৰ এটি অনুৰোধ ৰাখিবনে প্ৰভু কোৱা কুলাচল প্ৰভু ঋষিৰ হাপত মন্ত্ৰীকে ধৰি পিতৃদেৱ এলাত হ'ল পৰিণত কৃপা কৃপা কৰি তেওঁলোকক মুক্তি কৰক প্ৰদান অৱশ্যে কৰিম মুনিৰাজ কুলাচল মুনিৰাজ কুলাচল মোৰ অপৰাধ ক্ষমা কৰিব বিদায় বিদায় প্ৰভু বিদায় প্ৰভু বিদায় শান্তি ওম শান্তি কুলাচল তোমার মুক্তি হল তোমার আত্মা মোৰ দেহত বিলীন হৈ গ'ল জয় যদুপতি শ্রীকৃষ্ণর জয় মহামুনি অগস্তির জয় জয় দাদা ধর্মরাজর জয় জয় জয়
যাওক মণিবৰ, প্ৰভু আপুনি নিজ কৰ্তব্যত হওক অগ্ৰসৰ। ভাল প্ৰভু। আৰু আমিও যাওঁ মৃতকৰ শেষ ইচ্ছা কৰোগৈ পূৰণ। সরি সাই কৃষ্ণ দেব কৃপার গণ সঙ্গে যাই পাণ্ডুর পুত্র দেখি সুন্দর সঙ্গে যাই পাণ্ডু পুত্ৰ দেখি সুন্দৰ দুষ্ট কদমন কৰি আনন্দিত মন ৰাম কৃষ্ণ বোলা সৰ্বজন ৰাম কৃষ্ণ বোলা সৰ্বজন